কাৰ্ডত আমি সেচুৰেশন পাব লাগে গাঁও গলে আপোনালোকে কেতিয়াবা মহিলাক সুধিব মোৰ কাৰ্ড নাই মই ৰেশন কাৰ্ড পোৱা নাই অসম চৰকাৰে এটা আমি সিদ্ধান্ত লৈছিল যে 4 লাখ টকালৈকে যাৰেই উপাৰ্জন আছে ইভেন গভৰ্নমেন্ট কাম কৰি ৰিটায়াৰমেন্টটো যদি হৈছে তেওঁলোকক আমি একোখন ৰেশন কাৰ্ড দিম আগত ৰেশন কাৰ্ডখন মানে ৰেশন কাৰ্ড আছিল এতিয়া ৰেশন কাৰ্ডত দুটা বেনিফিট পাই পিছত আমি 3 নম্বৰ বেনিফিটও কৰিম ৰেশন কাৰ্ডখন যাৰ হাতত থাকে হি প্ৰধানমন্ত্ৰীৰ উজ্জ্বলা যোজনাত গেছ হোৱাৰ কাৰণে উপযুক্ত হয় আৰু আপোনালোকে জানে যে উজ্জ্বলা যোজনাৰ সিলিণ্ডাৰৰ দাম 200 টকা কম তানে প্ৰত্যেক মাহত ৰেশন কাৰ্ড পালে 200 টকা পোৱা বুজায় দ্বিতীয়তে ৰেশন কাৰ্ডখন থাকিলে 5 কেজিৰ চাউল পায় পাৰ হেড 6টা ফ্যামিলি মেম্বাৰ হলে 30 কেজি পায় থাৰ্ড এটা বেনিফিট পায় সেইটো হল যে মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত যোজনা কাৰ্ডখন পায় আৰু কাৰ্ডখন নোপোৱালৈকে ৰেশন কাৰ্ডখন দেখালে হৈ গল হস্পিটালত গৈ কাৰ্ড দিওঁতে কেতিয়াবা সময় লাগে কিন্তু কাৰ্ডখন নাহালৈকে ৰেশন কাৰ্ডেই কাৰ্ড আমাৰ অসমত বৰ্তমান এই প্ৰক্ৰিয়াত অহা 16 তাৰিখৰ পৰা আমি 42,85,745 জন লোকক আমি ৰেশন কাৰ্ড দিম The new beneficiary will be 42,85,745 কিন্তু কাৰ্ড কম হ'ব কাৰণ এখন কাৰ্ডত 4 জনৰো নাম থাকে কাৰ্ড হিচাপত যদি চাই 10,73,479 ব্যক্তি হিচাপত চালে 42,85,745 এই ডাটাটো এটা ভাল কথাও কয় 10 লাখ ঘৰ 40 লাখ মানুহ তাৰমানে লাহে লাহে অসমত যে পপুলেশনটো ষ্টেবিলাইজ হৈছে এটা বহুত ডাঙৰ ইন্ডিকেট কৰে ইয়াত বহুত মুসলিম মানুহ আছে সৰৰ মানুহ আছে আগতে কি আছিল 10 লাখ ঘৰ বুলি কলে পপুলেশন 60 লাখ মান দেখুৱায় এতিয়া 10 লাখ ঘৰত পপুলেশন 40 লাখ দেখুৱাই আছে তাৰমানে অসমখন যে আগবাঢ়িছে লাহে লাহে ইউ এটা ইন্ডিকেট কৰে এটো এই বছৰৰ ডাটা আমি 10 লাখ মানুহৰ নাম আনিলো মানে কাৰ ৰেশন কাৰ্ড নাই 10 লাখ ফ্যামিলিয়ে হাত দাঙিলে 10 লাখ ফ্যামিলিত মই ভাবিছিলো জনসংখ্যা 60 লাখ হ'ব জনসংখ্যা হল 42 লাখ আৰু ফ্যামিলি কিমান 10,73,000 তাৰমানে লাহে লাহে কৰবাত নহয় কৰবাত অলপ অসমখন ষ্টেবিলাইজ হ'ব আৰম্ভ কৰিছে এটো এটা অতিৰিক্ত ডাটা ইয়াৰ ভিতৰত আমি প্ৰত্যেক সমষ্টিতে এই কাৰ্ড বিলাক আমাৰ মন্ত্ৰী সকলে গৈ নিজে হাতে হাতে তুলি দিব নহলে আকৌ তাতে 150-200 টকা লোৱাৰ এটা ব্যৱস্থা আছে আমাৰ মানুহে দুৰ্ভাগ্যজনকভাৱে তো 16 তাৰিখৰ পৰা এই আঁচনিৰ কাম আমি আৰম্ভ কৰিম 16 জানুৱাৰী 3 দিন পিছতে বিহুৰ পিছদিনা আৰু আমাৰ গোটেই অসমত 16ৰ পৰা এই কাৰ্ডখিনি দিয়া আমি আৰম্ভ কৰিম 25 তাৰিখে আমি শেষ কৰিম আৰু মন্ত্ৰীয়ে নিজে গৈ হাতে হাতে কাৰ্ডখিনি দি দিব যাতে মাজত কোনো মধ্যভোগী সোমাব নোৱাৰে আৰু 25ৰ পৰা 30 মাহৰ 30 তাৰিখৰ ভিতৰত তেওঁলোকে এইবাৰৰ চাউলটো লৈ ল'ব পাৰিব চাউল অলৰেডি আমি দোকানত মজুত কৰি পেলাইছো চাউল ৰেডি হৈ আছে তেওঁলোকে গৈ চাউলটো ল'ব পাৰিব আৰু কাৰ্ডখন পোৱাৰ দিনাখনৰ পৰাই মেডিকেলত কিবা গলে 5 লাখ টকাৰ কাম আৰম্ভ হৈ যাব মেডিকেলৰ আয়ুষ্মানৰ কাৰ্ডখন পাওক না পাওক কম্পিউটাৰ নামটো উঠি যাব গতিকে এইখন কাৰ্ড দেখুৱালে হ'ব আৰু উজ্জ্বলাৰ কাৰণেও আমি ডিসি সকলৰ জৰিয়তে তেওঁলোকৰ